ঢকুৱাখানাত মিচিং সাহিত্য শাখিত পৰিষদৰ সামগ্ৰী বিতৰণ পূব ঢকুৱাখানা পৰিষদীয় সমষ্টিৰ 150 হিতাধিকাৰীক অধ্যক্ষৰ সামগ্ৰী প্ৰদান মিচিং সাহিত্য শাখিত পৰিষদৰ উদ্যোগত বুধবাৰে গ্ৰাম্য দৰিদ্ৰ হিতাধিকাৰীসকলৰ মাজত সামগ্ৰী বিতৰণ কৰা হয় পৰিষদৰ পূব ঢকুৱাখানা সমষ্টিৰ সাধাৰণ সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ তৎপৰতাত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় 21 নং পূব ঢকুৱাখানা মাতমৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পূব ঢকুৱাখানা পঞ্চায়তৰ 150 গৰাকী হিতাধিকাৰীক টাৰ্পলিন খুটা আদি বিনামূলীয়াকৈ যোগান ধৰা হয় পূব ঢকুৱাখানাত অনুষ্ঠিত এই কাৰ্যসূচীত টিএমপিকেৰ কেন্দ্ৰীয় কমিটিৰ সদস্য দীপাঞ্জল দলে সমষ্টিৰ আহ্বায়ক জ্যোতিষ পেগু ঢকুৱাখানা খণ্ড শক্তিৰ সভাপতি লক্ষণনাথ দলে ঢকুৱাখানা জিলা টিএমপিকেৰ সম্পাদক অমৰজিৎ দলে ঢকুৱাখানা জিলা কমিটিৰ সদস্য ক্ৰমে অমৃত দলে মৃদুল দলে প্ৰদীপ দলে বলৰাম পাংগিং বসন্ত লাংচু চিত্ৰজিৎ দলে ঘন মুকুল লাগাসু ভদ্ৰ টাইট ঘনকুলি আদি উপস্থিত থাকে নং ঢকুৱাখানা মাতমৰা মিচিং সাহিত্য শাখিত পৰিষদৰ অন্তৰ্গত পূব ঢকুৱাখানা পঞ্চায়তত আমাৰ 150 গৰাকী হিতাধিকাৰী নিউজ ডেস্ক ৰিপৰ্ট ঢকুৱাখানা লাইভ বিতৰণ কৰা হয় আৰু আজিৰ এই অনুষ্ঠানটোত আমাৰ 21 নং পূব ঢকুৱাখানা পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য তথা মিচিং সাহিত্য শাখিত পৰিষদৰ সন্মানীয় অধ্যক্ষ আমাৰ সকলোৰে প্ৰিয় নেতা সদা সুনীল কুমাৰ পেগু ছাৰ উপস্থিত থাকে আৰু তেখেতৰ নেতৃত্বতে আজি 150 গৰাকী আমাৰ হিতাধিকাৰীক সূতা আৰু ত্ৰিপাল বিতৰণ কৰা হয় আমি আমাৰ আই মাতৃসকলক বোৱা কটাৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে ক্ষুদ্ৰ প্ৰয়াস কৰি মিচিং সাহিত্য শাখিত পৰিষদে এনে পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ দুখীয়া পৰিয়ালৰ সাম্প্ৰতিক বান পৰিস্থিতিয়ে যথেষ্ট দুৰ্বলা কৰিছে আমাৰ অঞ্চলবিলাকত বিশেষকৈ পশুধনৰ যি থকা মেলাৰ ব্যৱস্থাটো অসুবিধা হৈছে সেয়েহে এই পশুধনৰ কাৰণে